ইণ্টাৰনেশ্যনেল য়োগাৰ লিংকটোত ক্লিক কৰিব। নেক্সট ইণ্টাৰনেশ্যনেল য়োগা ডে 2026ৰ পৰ্টেলটো খোল খাইছে আৰু আপোনালোকে এই ৰেজিষ্টাৰটো কেনেকৈ কৰিব মই সেইটো দেখুৱাই দিব চেষ্টা কৰিছোঁ। আপোনালোকে যদি আপোনালোকৰ SHGৰ নাম্বাৰটো মানে কোড নাম্বাৰটো যদি জানে তেতিয়াহ'লে ডাইৰেক্ট ইয়াতে চাৰ্চ বাই SHGত ক্লিক কৰিব আৰু ইয়াতে কোড নাম্বাৰটো টাইপ কৰিব আৰু ইফালে চাৰ্চ বুলি মাৰি দিলে আপোনালোকৰ যি গোটৰ সদস্যসকলৰ নাম সেইখিনি আহিব। তাত আপোনালোকে গৈ ৰেজিষ্টাৰ কৰিব পাৰিব। আৰু যদি আপোনালোকে আপোনালোকৰ কোড নাম্বাৰটো নাজানে তেতিয়াহ'লে আপোনালোকে কি কৰিব, ইয়াতে ৰেজিষ্টাৰ নাওত ক্লিক কৰি দিব। ইয়াৰ পিছত আপোনালোকে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, আপোনালোকৰ যিখন ডিষ্ট্ৰিক্ট হয়। নেক্সট আপোনালোকে কি কৰিব, ব্লক চিলেক্ট কৰিব, আপোনালোকৰ যিটোৱে ব্লক হয় সেইটোৱে চিলেক্ট কৰিব। ব্লক চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে গাঁও পঞ্চায়ত চিলেক্ট কৰিব, তাৰপিছত ভিলেজ চিলেক্ট কৰিব আৰু এনেকৈয়ে আপোনালোকে আপোনালোকৰ যিটো গোট সেই গোটটো চিলেক্ট কৰিব। নেক্সট প্ৰচেছ মই দেখুৱাই আছোঁ। আপোনালোকৰ নামবোৰ এনেদৰে আহিব আৰু আপোনালোকে যিটো মানে আপোনালোকে কি কৰিব বিচাৰিছে, যাৰ ৰেজিষ্টাৰ কৰিব বিচাৰিছে এই ৰেজিষ্টাৰ নাওত ক্লিক কৰি দিব। ইয়াতে আপোনালোকে কি কৰিব, আপোনালোকৰ মোবাইল নাম্বাৰটো টাইপ কৰিব, তাৰপিছত ইয়াতে চেলফি বুলি আহিব, চেলফিত এটা ফটো ক্লিক কৰিব, চেলফি ফটো এটা, তাৰপিছত কনফাৰ্মেশ্যন ৰেজিষ্ট্ৰেশ্যন মাৰিব। তাৰপিছত আপোনালোকৰ যেতিয়া ছাকচেছফুল দেখুৱাব তেতিয়াই জানিব আপোনালোকৰ ৰেজিষ্টাৰটো হৈ গৈছে।